কাকধোৱাত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত চাইকেল আৰোহী। গুৰুতৰভাৱে আহত দুজন বাইক আৰোহী। বৰপেটা জিলাৰ কাকধোৱা গাঁৱত কালি সন্ধিয়া সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী AS-15X 8033 নম্বৰৰ চাইন বাইকেৰে খুন্দিয়াই থৈ যায় চাইকেল আৰোহীক। ফলত থিতাতে নিহত হয় এজনৰ আৰু গুৰুতৰভাৱে আহত হয় দুজন। নিহত চাইকেল আৰোহীজন গেলাবিল গাঁৱৰ জাকিৰ মিয়া বুলি জানিব পৰা গৈছে। আহত লোককেইজন হৰিপুৰ গাঁৱৰ ৰবিয়ালৰ পুত্ৰ আইজুল মিয়া আৰু অজিৰ খান বুলি জানিব পৰা গৈছে। আহত দুজনক চেঙা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। লগতে নিহত চাইকেল আৰোহীজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসালয় মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে। ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী উপস্থিত হৈ ঘটনাৰ সম্পূৰ্ণ বিৱৰণ সংগ্ৰহ কৰিছে। মই ডিউটিৰ পৰা ঘৰলৈ আহিলোঁ। ঘৰত অহাৰ পিছত অলপ কন্দা কটাৰ আৱাজ পাই মই দৌৰি ওলাই আহিলোঁ। ওলাই আহি চাওঁ মোটামুটি 20-25জন মানুহ তাতে আছে। বাইক আৰোহী পৰি আছে আৰু চাইকেল লৈ যোনজন এই মাদ্ৰাছা চকৰ পৰা এইফালে গৈ আছিলে তেওঁ পৰি আছে। চাইকেল চলোৱা মানুহজন মই তেতিয়া দেখা পালোঁ পালছ মোটামুটি নায়েই। মানুহবিলাকে ধৰি ছাইডত যে ল'ব, ৰাস্তাৰ কাষত যে ল'ব, কিছুমানে ভয় পাই আছে। মই কৈছোঁ ভয়ৰ কি কথা আছে, ছাইডত ল'ব লাগে। ছাইডত লৈ চাওঁ, মানে ছাইডত লৈ যাওঁতেই মানুহজন বোধহয় ঢুকাইছে। আমজাদ দেৱানৰ সহযোগত ষ্টাফ ৰিপৰ্টাৰ কৌশিক দে ৰিপৰ্ট ইউনিভাৰ্চেল নিউজ।